অসমীয়াৰ হেঁপাহৰ বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ পাণ বেচা শিমলুতল তিনিআলিত মটক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম মটক ছাত্ৰ সন্থাৰ উদ্যোগত কেইবাদিনীয়া কাৰ্যসূচীৰে ইয়াত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা দিছে। আৰু এই সন্দৰ্ভত মই উদ্যোক্তাসকলৰ পৰা প্ৰথমে জানিব বিচাৰিম কেনেধৰণে প্ৰস্তুতি চলাইছে বহাগ বিহুৰ। আমি পোনপ্ৰথমে নিউজ 18 অসমক ধন্যবাদ জনাইছোঁ ইয়াত আমাৰ কৰ্মশালাত উপস্থিত হোৱাৰ বাবে। আৰু পোনপ্ৰথমে আমি আগন্তুক ৰঙালী বিহু হিয়াৰ ওলগ যাছিলোঁ। 10 দিনীয়া এটা কৰ্মশালা আমি ছাত্ৰ সংগঠন হিচাপে আয়োজন কৰিছিলোঁ, যিহেতু আমি মটক জনগোষ্ঠীয় এটা সংগঠন কৰি আছোঁ জনগোষ্ঠীয়, আৰু এই 12খন আমাৰ জনগোষ্ঠীয় গাঁও আছে। এই 12খন অন্তৰ্ভুক্ত কৰি আমি 10 দিনীয়া এখন কৰ্মশালা আয়োজন কৰিছিলোঁ। ইয়াত ওপৰত ষ্টুডেণ্টে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এটা খুব ধুনীয়া কাৰ্যসূচী আমি দেখা পাইছোঁ। মই বৰ্তমান বিহু নাচৰ মাজলৈ লৈ ঢুলীয়া মৰম নাচনী নিচেনো কুমলীয়া নিচেনো কুমলীয়া সাগৰৰ পানী নীলা বৰণীয়া দেখিও নাচনী নিচেনো কুমলীয়া চাবাদে ঢুলীয়া মৰম নাচনী নিচেনো কুমলীয়া নিচেনো কুমলীয়া পানী নীলা বৰণীয়া দেখিও নাচনী নিচেনো কুমলীয়া চাবাদে ঢুলীয়া আমাৰে নাচনী নিচেনো কুমলীয়া নিচেনো কুমলীয়া চতে গয়ে বহাগে পালেহি চতে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি ফুলিলে ভেবেলি লতা ফুলিলে ভেবেলি সাগৰৰে পানী নীলা বৰণীয়া দেখিও নাচনী নিচেনো কুমলীয়া চাবাদে ঢুলীয়া আমাৰে নাচনী নিচেনো কুমলীয়া নিচেনো কুমলীয়া আৰু এনেধৰণেই শিৱসাগৰৰ পাণ বেচাত মটক সদৌ অসম মটক ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত দিয়া হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।